হেঁপাহৰ ঘৰখন মন পচন্দৰে সজাই তোলাৰ ইচ্ছা সকলোৰে থাকে। মোৰো এটা সৰু সপোন পূৰণ হ'বলৈ ওলাইছে। এয়া দেখিছেনে? আপোনালোকে বহুতেই হোম টুৰ বিচাৰি থাকে, মই দিয়া নাই। কাৰণ মোৰ সপোন আছিল যে যিখন ঘৰ সম্পূৰ্ণৰূপে মই নিজৰ খৰচেৰে, নিজৰ কষ্টৰে বনাম, সেই ঘৰখনহে আপোনালোকক মই হোম টুৰ হিচাপত দেখুৱাম। হয়তো সেই দিনটো আহি পাইছে। এটা শুভ কামৰ আৰম্ভণি কৰিবলৈ ওলাইছো। আজি ঘৰৰ খুঁটা পুতিলো। আপোনালোকে আশীৰ্বাদ কৰিব যাতে সুকলমে ভালদৰে মোৰ এই ঘৰটো হয়। আপোনালোকক দেখুৱাই থাকিম মাজে মাজে বাৰু মই। আৰু কিছুদিন আগতে মই আৰু এটা ঘৰ বনাইছিলো, যিটো নেকি ধৰক তাতেও এটা মোৰ সপোনৰে কাম আৰম্ভ হ'ব। সেই ঘৰটো সম্পূৰ্ণ হৈ উঠিছে, গোটেইখিনি আপোনালোকক দেখুৱাই থকা নাই। আচলতে মা দেউতাই বহুত কষ্ট কৰি ধৰক এখন ঘৰ সজাইছিল বা তাতে ডাঙৰ দীঘল হ'লো, যেনেকুৱা ঘৰে নহওক সেইখন, কাৰণ তেওঁৰ কষ্টৰে যিহেতুকে নিৰ্মাণ কৰা ঘৰ আছিল। তেতিয়াৰ পৰাই সপোন এটা আছিল যে নিজে এখন ঘৰ বনাম, সৰুকৈ হ'লেও। আৰু সেই সপোনটো বুকুত বান্ধি দিন ৰাতি কষ্ট কৰি আহিছো। হয়তো কোনোবাই কষ্টখিনি দেখা নাই, কোনোবাই দেখিছে, বুজিছে। কোনোবা দিনাখনে ভাত খাবলৈ সময় নহয়, কোনোবা দিনাখন ৰাতি শুবলৈকে সময় নহয়। সেইখিনি আচলতে নিজে বুজি পাওঁ। আৰু এটা কথা এই কাৰণে কৰোঁ, কাৰণ সপোন আছে। এতিয়া পতককে ধৰক গাড়ী এখন ল'ব নোৱাৰো, কাৰণ ঘৰটোৰ কথাও আছে, কাৰণ সেইটো সপোনো আছে। এতিয়া ঘৰটো বনাই উঠি গাড়ী এখন লোৱাটো বেলেগ কথা। কাৰণ ধৰক আগৰ ঘৰবোৰ চাপৰ হৈ গৈছে, যিহেতুকে আগতে ওখই আছিল, কিন্তু ঠাইবোৰ পোতাৰ লগে লগে, মাটি পেলোৱাৰ লগে লগে ঘৰটো চাপৰ হৈ গ'ল। সেইকাৰণে ধৰক ওখকৈ বনোৱাৰো প্ৰয়োজন আহি পৰিছিল। আৰু নিজৰো সপোনটো আছে। এটা কথা কৈ দিছো, বহুতে ভাবিব পাৰে অকল ফেচবুকৰ পইচাৰে বনাইছো, তেনেকুৱা নহয়। কাৰণ মই আৰু বহুত বেলেগ বেলেগ কামৰ লগত যিহেতু জড়িত হৈ থাকো, সকলোখিনি মিলাই পেলাইহে ঘৰখন আমি নিৰ্মাণ কৰি আছো, বা যিখিনি কাম কৰি আছো ঘৰৰ ধৰক গোটেইখিনি তেনেকেহে কৰি থকা হৈছে। অকল ফেচবুকৰ পইচা বুলি পেলাই ইয়াত কথা নাই, কাৰণ সেইটো ধাৰণা বহুতৰে ভুল ধাৰণা এটা লৈ থাকে। সেইকাৰণে মই কৈ দিছো, আমি কষ্ট কৰিবই লাগিব, যিকোনো কামতে হওক। আৰু ভিডিঅ' বনোৱাটোও বেয়া কাম নহয়, যদি আপুনি পজিটিভ এটা বাৰ্তা দিয়ে, ভাল কামেৰে আগুৱাই যায়, খুব ভাল। তেনেকুৱা ক্ষেত্ৰত আগুৱাই যাব পাৰে, ভাল প্লেটফৰ্ম। আৰু তাৰ উপৰি ধৰক মই যিহেতু কাটিঙৰ লগত জড়িত, অফলাইন অনলাইন ফাৰ্মা, তাৰ উপৰি বিভিন্ন ক্ষেত্ৰত কাপোৰ চিলাও, নহয় জানো? গতিকে গোটেইখিনি মিলাই পেলাইহে সাহস কৰিছো এই কামখিনি কৰিবৰ কাৰণে। আপোনালোকে গম পাব সম্পূৰ্ণ ঘৰটো হ'লে, ডিজাইনটো দেখুৱাম, আশীৰ্বাদ কৰিব খালি। সেইটোৱে চেষ্টা অকমান কৰিছো, শিকি আছো এতিয়াও। শিকি যাম, কাৰণ মৃত্যুলৈকে আমাৰ শিকাৰ শেষ নাথাকে, সদায় শিকি যাব লাগিব। কোনো কাম নিজে পাৰিছো বুলি বা ভাল কৰিছো বুলি মই মনত কেতিয়াও নাভাবো, আৰু কিবা কৰিব পাৰিছো বুলিও মোৰ মনে কোৱা নাই। মাত্ৰ চেষ্টা কৰিছো নিজৰ সপোনৰ স্বাৰ্থত, নিজৰ আশা সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত, বা মা দেউতাই যাতে অকমান হ'লেও সুখী হয় সেই ক্ষেত্ৰত। কাৰণ ল'ৰা ছোৱালী বুলি কোনো কথা নাই, বৰ্তমান সময়ত সকলোৱে সকলো কাম কৰিব পাৰে। হয়তো কোনোবাই এদিন হাঁহিছিল বা কোনোবাই এদিন কৈছিল যে ছোৱালী ল'ৰা নাই। দুৰ্বল বুলি নাভাবিব কেতিয়াও ছোৱালী মহিলাখিনিক, কাৰণ ল'ৰাৰ সমানে আজিকালি ছোৱালীয়েও বিভিন্ন কাম কৰি আছে। গতিকে দেখিছেই সেই ক্ষেত্ৰত। আৰু এটা কথা, মই দুৰ্বল নহয়, সেইটো কথা মই বাৰে বাৰে কৈছো। যিহেতু সপোন আছে, এইখন ঘৰ মোৰ নহয়, এই ঘৰখন আপোনালোকৰ ঘৰ। আগতেও মই কৈছো, যিখিনি কাম কৰিম ইয়াতে সকলোৰে সহায় হোৱাকৈ, কোনোবা উপকৃত হ'ব পৰাকৈ, সেই হিচাপতে কৰিম। আৰু এই ঘৰটো দেখিছেনে সম্পূৰ্ণ হৈছে, মাটি যে পেলাই পোচ পুতিছিলো দেখিছিল, এই ঘৰখন সম্পূৰ্ণ হৈছে। মই বাৰে বাৰে দেখুৱাই থকা নাই আৰু এটা বস্তুকে, ইয়াতে কি কৰিম সেইখিনি মই আপোনালোকক দেখুৱাম। আৰু এটা কথা চাওক, আনে বেয়া চিন্তা কৰি হিংসা কৰি কেতিয়াও একো কৰিব নোৱাৰে। এই যে কুকুৰটো দেখিছে, মোৰ মিল্কি মাৰিছিল, গম পাইছে ঢুকাইছে মিল্কি। তাৰপিছত মই ফেচবুকত পোষ্ট এটা দিছিলো, আৰু তেনেকৈয়ে বা এগৰাকীয়ে ক'লে যে আমাৰ এটা এবছৰীয়া কুকুৰ আছে, তেওঁ কিবা অসুবিধাৰ কাৰণে চোৱা চিতা কৰিব সময় নাপায়। একেবাৰে ছেম মিল্কিৰ নিচিনা এটা কুকুৰ আমি পাইছো, আৰু তাৰ নাম লুচি। মই ভালেই ৰাখিম, আৰু যেতিয়া ইচ্ছা আপুনি আহিব পাৰে। লগতে এটা সৰু বগা দেখিছেনে, সেইটো বা এগৰাকীয়ে দিছে।
তাৰ নাম চুলচুলি। আচলতে জীৱ জন্তু মই খুব ভাল পাওঁ। এটা কথা মই বিশ্বাস কৰোঁ, মানুহতকৈ জীৱ জন্তুৱে আমাৰ মনৰ ভাৱ ভাষা বহুত বুজি পায় আৰু সুখী হৈ থাকিব পাৰোঁ। আৰম্ভণিৰ পৰা ইটা বালি শিল পেলোৱাৰ দৃশ্য অকণমান একেলগতে বস্তুখিনি পেলাই লৈছোঁ, কাৰণ কম কমকৈ আনি থাকিলে যিহেতু অসুবিধা হয় আৰু আমাৰ ঘৰত মানুহো নাই, আমি তিনিজনে গোটেইখিনি ময়ে চিন্তা কৰিব লগা হয়, সেইকাৰণে বস্তুবোৰ একেলগতে বেছিকৈ পেলাই লোৱা হৈছে। সেয়াই আৰু, আশীৰ্বাদ কৰিব যাতে সপোনবোৰ মই পূৰণ কৰিব পাৰোঁ।